কচুতলিত অস্তিত্বহীন ভূমিপুত্ৰ তালিবানী ষ্টাইলত হাত ভৰি বান্ধি ডিঙি কাটি হত্যাৰ চেষ্টা পিতা পুত্ৰক তেওঁলোকৰ হাতত চোকা অস্ত্ৰ লৈ পেলাই তেওঁলোকক মাৰিবৰ কাৰণে আহিছিল তেওঁলোকক মানে তাক আঁঠু কৰাই পেলাই পিছফালে হাতখিনি বান্ধি তেওঁক তালিবানী কায়দাৰে তেওঁক হাত ডিঙি ৰেপি পেলাই তেওঁক মাৰিবলৈ চেষ্টা কৰিছিল পিতা পুত্ৰক হত্যা কৰিবলৈ উদ্যত হোৱা সন্দেহজনক আগ্ৰাসীক খেদি খেদি ধৰিলে সোণাপুৰৰ ৰাইজে ব্লুপ্ৰিণ্ট তৈয়াৰ হৈছিল 16 ডিচেম্বৰত কাৰণ 16 ডিচেম্বৰত কচুতলিৰ গুমৰিয়াত মছজিদৰ ভিতৰত মিটিং বহিছিল য'ত প্ৰায় 700 লোক সমবেত হৈছিল কম্বল কাপোৰ বিলোৱাৰ চলেৰে খিলঞ্জীয়াক হত্যা কৰিবলৈ উচতনি দিয়া হৈছিল এই মিটিঙত আৰু সেই উচতনিৰ পিছতেই মাছ মাৰিবলৈ যোৱা নগেন তাৰুক আৰু অৰবিন্দ তাৰুক তালিবানী কায়দাৰে হত্যা কৰিবলৈ উঠি পৰি লাগিছিল মাজিবুৰ ৰহমান ইজাউল ৰহমান সুজান আলী আৰু ৰাজীৱ বস্কে পিছমুৱাকৈ হাত বান্ধি আঁঠু কঢ়াই ডিঙি ৰেপি হত্যা কৰিব বিচাৰিছিল ভূমিপুত্ৰক শুনক অবৈধ দখলকাৰীৰ কবলৰ পৰা প্ৰাণ লৈ পলাই অহা পিতা পুত্ৰৰ শিহৰণকাৰী বৰ্ণনা মোটামুটি 10-12 জন আহিছিলে আহি কি কৰিছে আহি এনেকুৱা চুকা দাও এতিয়া ৰাখিছে ৰাখি মেলি মোক এনেকুৱা পিছফালে বান্ধিছে বান্ধি মেলি আঁঠু কৰাইছে মোকো কাটিব কৈছে খেৰহে লৈ গৈছোঁ ধান খেৰ ঘুমাবলৈ ৰাতি তাৰপিছত আৰু মোক কাটিব কৈছোঁগৈ এই ভাইহঁত কিবা হ'ল ভুল হ'ল কিবা হ'ল চিকাৰ হ'ল মিলাই মেলি কৰোঁ তাতো গুণ্ডু গ'লোঁ মাছখিনি লৈ গ'ল 16 ডিচেম্বৰৰ দুপৰীয়াৰ ভাগত কচুতলিত থকা মছজিদত প্ৰায় 700 মানুহ আছিল আৰু 700 মানুহৰ মাজত জমিয়ত উলেমাৰ তৰফৰ পৰা কম্বল আৰু বিছনা চাদৰ বিতৰণ কৰা হৈছিল আৰু আলোচনা সভা অনুষ্ঠিত হৈছিল আৰু তাৰ কেইঘণ্টামান পিছতে এই কচুতলি অঞ্চলৰ সমীপৱৰ্তী গুমৰিয়া আৰু কচুতলিৰ মাজত থকা এটা বিলত মাছ মাৰিবলৈ যোৱা অৱস্থাত অৰবিন্দ তাৰু আৰু নগেন তাৰুক তেওঁলোকে হত্যা কৰিব বিচাৰিছিল 16 ডিচেম্বৰত মছজিদত বস্ত্ৰ বিতৰণৰ নামত প্ৰকৃততে জমিয়ত উলেমাই কি কৰিছিল কচুতলিৰ উচ্ছেদিত ভূমি পুনৰ দখল কৰি তাণ্ডৱ চলাবলৈ কোনে সাৰ পানী যোগাইছে আগ্ৰাসী মিয়াক উত্তৰ বিচাৰি সোণাপুৰ আৰক্ষীৰ কাষ চাপিল স্থানীয় দল সংগঠন গোটেই জমিয়ত উলেমাৰ সভাখনে গোটেই ঘটনাটোক এক ৰহস্যৰ আৱতলৈ লৈ গৈছে কি কাৰণে জমিয়ত উলেমাৰ মানুহ আহি তাত সভা কৰিলে আৰু একাংশ উচ্ছেদিতক পুনৰ সংস্থাপিত কৰিবলৈ কচুতলিত মছজিদত যিসকল মানুহ ৰৈ আছে সেই ৰৈ থকা মানুহখিনিৰ মাজত তেওঁলোকে বিভিন্ন ধৰণৰ কম্বল আঁঠুৱা বেডশ্বীট আৰু বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰিছে এই গোটেই ঘটনাটো সমগ্ৰ ঘটনাটোক ৰহস্যৰ আৱতলৈ লৈ গৈছে সোণাপুৰ থানাত গোচৰ তৰিয়েই একশ্যন মুডত নামিল দল সংগঠন পালিগেটৰ পৰা ৰাইজে আটক কৰে আক্ৰমণকাৰী মাজিবুৰ ৰহমানক খেদি খেদি মাজিবুৰক ধৰি আনি আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে খিলঞ্জীয়া ভূমিপুত্ৰক তালিবানী কায়দাৰে হত্যা কৰিবলৈ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিবলৈ মৰসাহ কৰা আগ্ৰাসী আক্ৰমণকাৰীসকলক কোনে উচতাইছে স্থানীয় ৰাইজৰ সন্দেহ কচুতলিৰ সৈতে কানেকশ্যন আছে জেহাদী কিম্বা আইচিছৰ নহ'লে অসমত আঁঠু কঢ়াই পিছফালে হাত বান্ধি ডিঙি কাটিবলৈ সাহস কৰিব পাৰেনে এইকেইটা মিয়াই পিছফালে হাত দুখন বান্ধিছে বান্ধি আঁঠু কঢ়াই গলত চোকা অস্ত্ৰৰে ৰেপি দিছিল তাৰমানে এইবোৰ বস্তু আমি IS নামৰ যিটো উগ্ৰপন্থী সংগঠন ইছলামিক ষ্টেট অফ চিৰিয়া বুলি কয় যিটো উগ্ৰপন্থী তেখেতসকলে এই বস্তু কায়দাটো ব্যৱহাৰ কৰে গতিকে আমাৰ সন্দেহ হৈছে ইয়াত IS বা তালিবানীৰ কোনোবা জেহাদী সংগঠনৰ মানুহ ইয়াত লিংক আছে নেকি ভূমিপুত্ৰৰ বাবে সংৰক্ষিত ভূমিত ৰঙা চকু দিবলৈ সাহস কৰা এইসকল আগ্ৰাসীক পুলিয়ে পোখাই কেতিয়া উভালিব প্ৰশাসনে উমি উমি জ্বলি থকা জুইকুৰা নুমাব কেতিয়া কেমেৰা পাৰ্চন ধ্ৰুৱৰ সৈতে কচুতলিৰ পৰা ৰঞ্জু তালুকদাৰ নিউজ লাইভ